1 জুন তাৰিখে পাত নলওঁ বুলি বটলিপ ফেক্টৰীসকলে কৈছিল। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমিও ভাবিছিলোঁ যে বটলিপ ফেক্টৰীসকলে পাত নল'ব শিৱসাগৰ জিলাত। আলোচনা মৰ্মে আৰু আমাৰ আহ্বানত তেখেতসকলৰ ইয়াত থকা 19টা ফেক্টৰীৰ ভিতৰত 17টাই আমাৰ পাত গ্ৰহণ কৰিলে। যি দুটাই পাত গ্ৰহণ কৰা নাই তেখেতসকলৰ আমাৰ যি বায়'মেট্ৰিক কাৰ্ড বা আমাৰ পাত দিম বুলি পাত ল'ম বুলি তেওঁলোকে যি অংগীকাৰ কৰি টি বৰ্ডৰ পৰা লাইচেঞ্চ আনিছিল, সেই লাইচেঞ্চ ৰদ কৰিবৰ কাৰণে আমি 3 তাৰিখৰ দিনা আমাৰ দাবীপত্ৰ টি বৰ্ড আৰু আয়ুক্তৰ ওচৰত প্ৰদান কৰিম। এতিয়া কথা হ'ল কি, অসমত আমাৰ প্ৰায় 2 লাখ চাহ খেতিয়ক আছে। 2 লাখ চাহ খেতিয়কৰ পেটে মৰাৰ যিটো ব্যৱস্থা কৰিছে, যদি আমাৰ দাবী তেখেতসকলে পূৰণ নকৰে তেতিয়াহ'লে আমি পথ অৱৰোধকে আদি কৰি বিভিন্ন প্ৰক্ৰিয়া, যিখিনি আন্দোলনৰ প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াখিনি আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। বটলিপ ফেক্টৰীসকলক আলোচনা কৰি বহু ফেক্টৰী আমাৰ শিৱসাগৰ জিলা বহু ফেক্টৰীয়ে পাত গ্ৰহণ কৰিছে। যিসকলে গ্ৰহণ কৰিছে তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত আমি সঁহাৰি জনাই অহা 3 তাৰিখে আমি DC কোৰ্টত আৰু টি বৰ্ডত আমি এখন মেমৰিণ্ডাম দিম, যিখন মেমৰিণ্ডামৰ জৰিয়তে বটলিপ ফেক্টৰীসকলে যিসকলে পাত লোৱাৰ পৰা বিৰত আছে সেইসকলক যাতে কঠোৰ শাস্তি প্ৰদান কৰে আমি এইটো ব্যৱস্থা কৰিম। অন্যথা আমাৰ যিখিনি দাবী দীঘলীয়া দাবী পূৰণ কৰা নাই, চৰকাৰক আমি আহ্বান জনাম যাতে যদিহে আমাক আহ্বানখিনি সঁহাৰি নজনায় তেতিয়াহ'লে অহা 5 তাৰিখৰ পৰা কঠোৰতা আমাক তীব্ৰতা আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। ৰাস্তা অৱৰোধকে আদি কৰি বহু কাৰ্যসূচী আমি হাতত ল'ম। বৰ্তমান সমস্যা আমাৰ পাত লোৱাটো 1 নম্বৰ সমস্যাটো এইটো হৈছে। দ্বিতীয়তে আমি পাতৰ মূল্য যিটো হ'ব লাগে এই পাতৰ মূল্যটো আমি পোৱা নাই এই মুহূৰ্তলৈকে। যিমান পৰিমাণে পাতৰ মূল্য পাব লাগিছিল সেইটো আমি পোৱা নাই। গতিকে আমি পাতৰ মূল্যটো আমাৰ সঠিক নিৰ্ধাৰণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে এইটো কথা যে তেওঁলোকৰ 100% যে পাত অকশ্যন কৰিলে আমি উচিত মূল্য পাম, খেতিয়কসকলে উচিত মূল্য পাম। তাৰ কাৰণে তেওঁলোকে এই আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কক পেটে মৰা ব্যৱস্থা কৰিছে বটলিপ ফেক্টৰীসকলে। আমাৰ শিৱসাগৰ জিলাত 10,000 খেতিয়কে জড়িত হৈ আছে। আমাৰ বটলিপ ফেক্টৰী আছে 19টা বটলিপ ফেক্টৰী আৰু তেখেতলোকৰ নিজৰ বাগান থকাৰ 19টা আছে। তাৰে বটলিপ ফেক্টৰী 2টা বটলিপ ফেক্টৰী বাদে 17টা বটলিপ ফেক্টৰী ইতিমধ্যে আজি পাত গ্ৰহণ কৰিছে। আৰু যি 2টা ফেক্টৰী আমাৰ পাত গ্ৰহণ কৰা নাই ইতিমধ্যে আমি তেওঁলোকৰ মেমৰিণ্ডাম আমি টি বৰ্ডত বা আমি উপায়ুক্ত মহোদয়ক আমি আহ্বান অহা 3 তাৰিখে জনাম। এটা হৈছে জয়া ফেক্টৰী আৰু এটা SK ফেক্টৰী। এইটো আমি তেওঁলোকৰ যিটো এইটোৱে যে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বায়'মেট্ৰিক কাৰ্ড আমাৰ পৰা পাত সম্পূৰ্ণ 100% ল'ম বুলিহে তেওঁলোকে পাৰ্মিশ্যন পাইছিল আৰু লাইচেঞ্চ পাইছিল। গতিকে তেওঁলোকৰ লাইচেঞ্চ কৰ্তন কৰিবৰ কাৰণে আমি আহ্বান জনাম।